এতিয়া আটাইখন স্তব্ধ, নিৰ্বাক নিস্পন্দ। বুকুত ইমান দুখ, নিশব্দে আহিছে বৰষুণ, বৈ আছে লুইত, কণ্ঠ এতিয়া অৱৰুদ্ধ। এতিয়া আটাইখন স্তব্ধ, নিৰ্বাক নিস্পন্দ। চপৰা চপৰ এয়া দুখ, অসহ্য অবিশ্বাস্য। এতিয়া আটাইখন স্তব্ধ, নিৰ্বাক নিস্পন্দ। দূৰৰ সাগৰে হাত বাউলি আছিল, স্বাধীন মনটো তেওঁ কঢ়িয়াই নিছিল। সাগৰৰ উদ্যাম ব্যাপ্ত ঢৌৰে তেওঁ বৰ ধেমালিখন পাতিছিল। দিন দুপৰতে তাতে আমাৰ ৰ'দবোৰ হেৰাল, গধূলিৰ চোতালৰ জোনাক হেৰাল। এতিয়া আটাইখন নিৰ্বাক নিস্পন্দ, চপৰা চপৰে এয়া দুখ, অসহ্য অবিশ্বাস্য। বুকুৰ ভিতৰখনে তেতিয়াই কৈছিল, সুৰে মাতে তেওঁ দেখো বুকুতে আছে, সকীয়াই দিছিল। নাজানা নেকি জুবিন এমুঠি ভূঁই, আমাৰ প্ৰাণত সাহ আৰু স্বাধীনতা এতিয়াও আছে হিৰুই। নাজানা নেকি জুবিন এমুঠি ভূঁই, নাজানা নেকি জুবিন একুৰা জুই, যি জুই কুৰা নুনুমাই, কাহানিও নুনুমাই। জুবিন একুৰা জুই, যি জুই কুৰা নুনুমাই, কাহানিও নুনুমাই। আৰু প্ৰত্যয়েৰে আমিও কৈছো এতিয়া, এই জুই কুৰা নুনুমাই। আৰ্তজনৰ সহায়ৰ বন্তি গছি, কাহানিও নুনুমাই। গানৰ শলিতা গছি, কাহানিও নুনুমাই, কাহানিও নুনুমাই, কাহানিও নুনুমাই। জুবিন একুৰা জুই, যি কাহানিও নুনুমাই। ৯,০০০ অনুগামীৰে সৈতে পাটকাই পৰ্বত পাৰ হৈ আহিছিল আৰু অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকাত চৰাইদেউৰ ১২২৮ খ্ৰীষ্টাব্দত আহোম ৰাজধানী প্ৰতিষ্ঠা কৰিছিল। শান্তি এগৰাকী শ্ৰেষ্ঠ মনীষীৰ। চুকাফাৰ সপোনৰ সাম্ৰাজ্যখন সন্তুষ্টকৰণৰ পৰিশেষত শংকৰ মাধৱ যুগলবন্দীয়ে সহিতীৰ এক নতুন মাত্ৰা প্ৰদান কৰিলে। বৰগীত, ভাওনা, সত্ৰ, অমৰ সৃষ্টি যেন অসম হৈ পৰিল। বিভিন্ন ভাষা, ধৰ্ম, সংস্কৃতিৰ নতুন বাৰ্তাবাহক এক মহামিলন। আহিছিলে ঐ অসমৰে বৰ ভেটি বান্ধিছিলে ঐ। খামটি বৰাহী মৰাণ কছাৰীকে লৈ সাঁতোৰা যে কৰিছিলে মৰমেৰে ঐ। স্বৰ্গদেউ চুকাফাই আঁকিছিলে ঐ বৰ অসমৰে ছবি যতনেৰে ঐ। টুকুৰা টুকুৰা যি সেই ছবি ঐ, বৰ অসমখনি ৰ'ল হাতে ভনি হৈ। ১২২৮ চনত আহিছিলে ঐ অসমৰে বৰ ভেটি বান্ধিছিলে ঐ।